হুজাইৰ ঠিকাদাৰ বস্তিত পথৰ বিধ্বস্ত ৰূপ 8 বছৰে বিধ্বস্ত পথে জলাকলা খুৱাইছে জনতাক হুজাই যোগীজান সংযোগী পথৰ জৰাজীৰ্ণ ৰূপ এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছো শীঘ্ৰে পথছোৱা মেৰামতিৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে আৰু এই সন্দৰ্ভত আমাক অধিক জনাব আমাৰ সতীৰ্থ বিজু গাঁওখোৱাই হুজাইৰ এটা বিধ্বস্ত পথে বৰ্তমান জলাকলা খুৱাইছে অঞ্চলবাসী আৰু পথাচাৰী আৰু এই মুহূৰ্তত মই উপস্থিত আছো হুজাইৰ ঠিকাদাৰ বস্তি অঞ্চলত পোনপ্ৰথমে মই এটা দৰ্শকসকলক এটা বিশেষ ৰাস্তা দেখুৱাবলৈ চেষ্টা কৰিম এইটো হৈছে হুজাই আৰু যোগীজান সংযোগী এক গুৰুত্বপূৰ্ণ পথ পোনপ্ৰথমে এই পথৰ দুৰৱস্থা দেখুৱাবলৈ চেষ্টা কৰিম দৰ্শকসকলক এয়া হৈছে হুজাইৰ যি নেকি ঠিকাদাৰ বস্তি অঞ্চলৰ এক গুৰুত্বপূৰ্ণ পথ যোনটো পথেদি গ'লে যোগীজান মডেল হস্পিটেল আৰু কেইবাখনো বিদ্যালয় আৰু বৰ্তমান যি নেকি ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ এখনি অতিৰিক্ত শ্ৰেণীৰ বাবে বৰ্তমান যি নেকি ITI কেম্পাছক লৈছে সেই ITI কেম্পাছখনো এইফালে আছে এই ভঙা চিঙা ৰাস্তাটোৰ বহু দিনৰ পৰা জিয়াটো ভোগাইছে জমৰ যাতনা ভোগাইছে অঞ্চলবাসীক আৰু এই দৃশ্য প্ৰথমে আমি দেখাবলৈ চেষ্টা কৰিছে কেন্দ্ৰৰে ভঙা এই পকী ৰাস্তা নে কেঁচা ৰাস্তা একো ধৰিবই নোৱাৰি ইয়াত নেকি যি নেকি জৰুৰীকালীন সেৱাসমূহ যাওঁতে বা স্থানীয় ৰাইজে পথাচাৰীসকল অহা যোৱা কৰোঁতে দুৰ্ভোগ ভুগিব লগা হৈছে এবাৰ বৰষুণ দিলেই বৰষুণেৰে ভৰি পৰে আৰু বৰষুণ নিদিলেও ভঙা চিঙা পথছোৱাত অহাত অসুবিধা হয় স্থানীয় ৰাইজৰ যি নেকি ইয়াত প্ৰথমে দেখুৱাইছে ইয়াত টমটম এখন আহি আছে তেখেতসকলৰো অসুবিধা হয় তেখেতসকলৰ সৈতে এটা কথা পাতিবলৈ চেষ্টা কৰিম কি ক'ব দাদা এই মুহূৰ্তত এই ৰাস্তাৰ বিষয়ে ছাৰ কি ক'ম আৰু এইটো গাড়ী চলাব নোৱাৰো হৈ গৈছো যাব নোৱাৰো কিমান দিনৰ পৰা এনেকুৱা অৱস্থা বহুত দিনৰ পৰা প্ৰায় 7-8 বছৰ ধৰি তেনেকৈ 7-8 বছৰ নিশ্চয়কৈ এয়া হৈছে এখন ই ৰিক্সা চালকৰ ভাষ্য ই ৰিক্সা চালকৰ ভাষ্য তেখেতে ক'লে 7-8 বছৰৰ পৰা এয়া হৈছে বিদ্যালয়ৰ বাছ গৈ আছে এই পথেদি গুৰুত্বপূৰ্ণ এক পথ যি নেকি এই পথেদি মডেল হস্পিটেল আছে বিদ্যালয় আছে আৰু গুৰুত্বপূৰ্ণ বহু আছে কিন্তু এই পথছোৱা যোৱা 7-8 বছৰৰ পৰা এনেকুৱা দুৰৱস্থা হৈ থকাৰ ফলত জমৰ যাতনা ভুগিব লগা হৈছে স্থানীয় ৰাইজে এই পথছোৱা এনেকুৱাৰ বাবেই এই যি নেকি ইয়াৰ ভিৰ দেখা গৈছে লাহে লাহে যাব লগা হয় যিকোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হ'ব পাৰে আৰু এটা কথা পাতিবলৈ চেষ্টা কৰিম দাদা কি ক'ব এই মুহূৰ্তত এই ৰাস্তাটোৰ বিষয়ে ৰাস্তা বহুত অসুবিধা হৈ গ'ল আমালোকৰ আৰু পানী উঠি যায় এইটো ভাঙা কি ক'ব ৰাস্তাটোতো বহুত দিনৰ পৰা এনেকুৱা বেয়া হৈ আছে আৰু মানুহৰ ইমান অসুবিধা আৰু স্কুল ইয়াতেতো কিবা কলেজো আছে আৰু স্কুলৰ ছাত্ৰীবিলাক যাবলৈ বহুত অসুবিধা হয় আৰু কিবা দলিৰ কাৰণে অসুবিধা হয় বোকা হৈ যায় ইমান দিনৰ পৰা ৰাস্তাটো স্থানীয় প্ৰশাসন বা জনপ্ৰতিনিধিয়ে গুৰুত্ব নিদিয়ে নেকি গুৰুত্ব দিলে আৰু এনেকুৱা কিয় থাকিলেহেঁতেন হয় নিশ্চয়কৈ এয়া হৈছে এজন স্থানীয় ব্যক্তিৰ ভাষ্য আৰু এজন পথাচাৰী আছে পথাচাৰীৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম দাদা কি ক'ব এই মুহূৰ্তত এই ৰাস্তাটোৰ বিষয়ে যিহেতু আপোনালোকে অহা যোৱা কৰে এই পথছোৱাইদি দাদা এইটো ৰাস্তা আপোনাৰ হুজাইৰ পৰা যোগীজান গৈ আছে এই ৰাস্তাটো আজি 3-4 বছৰমান এনেকৈ মানে পৰিস্থিতি বেয়াই আছে আপোনালোকৰ চাই আছে ৰাস্তাটো কেনেকৈ আছে টমটম এটা যাব নোৱাৰে ইমাৰ্জেঞ্চি ৰোগী এটা হ'লে যাব নোৱাৰে বহুত কষ্ট হয় তেওঁ অতি সোনকালে আমাৰ এই ৰাস্তাটো বনাই দিব লাগে আমাৰ বিধায়ক মহোদয়ক অনুৰোধ জনালোঁ এইটো হয় নিশ্চয়কৈ এয়া এজন পথাচাৰী যি নেকি এই পথেদি অহা যোৱা কৰে প্ৰায় সময়ে এখেতৰ এটা ভাষ্য যে পথছোৱা বিগত বহু দিনৰ পৰা বেয়া হৈ আছে যি নেকি যাৰ ফলত জিয়াটো ভুগিবলৈ জমৰ যাতনা ভুগিব লগা হৈছে স্থানীয়বাসী তেওঁলোকৰ এটাই দাবী অতি শীঘ্ৰে পথছোৱা মেৰামতি কৰি সুচল কৰি যাতে তোলে যাতে বৰষুণৰ দিনতো বা আন দিনতো আৰু জৰুৰীকালীন সেৱাসমূহ যাতে অতি শীঘ্ৰে যাতে অনায়াসে এই ৰাস্তাদি পাৰ হ'ব পাৰি সেয়ে অতি শীঘ্ৰে উক্ত পথছোৱা নিৰ্মাণ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা